हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে এমএলডি ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত অদিতিৰ দেউতাক দোকানলৈ যোৱাৰ সময়তে অদিতি মেডিকেলৰ পৰা মনে মনে পলাই গৈছিল আৰু তেতিয়া দেউতাকে মেডিকেলত আহি অদিতিক নেদেখি গৌৰাংগ আৰু অনুৰাগৰ আগত অদিতি নোহোৱা হোৱাৰ কথাটো কৈছিল আৰু তেতিয়া গৌৰাংগ আৰু দেউতাকে অদিতিক বিচাৰি যোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত অদিতিৰ দেউতাক আৰু গৌৰাংগই অদিতিক বিচাৰি ভাগৰি পৰিব আৰু তেতিয়া গৌৰাংগই অপৰাজিতা হতে যে অদিতিক বিচাৰি ইয়ালৈ আহিছে সেই কথাটো দাদাকক ক'ব আৰু তেতিয়া দাদাক আচৰিত হৈ পৰিব আৰু ক'ব সিহঁতে আমি ইয়াত থকা বুলি কেনেকৈ গম পালে বুলি সুধিব আৰু তেতিয়া গৌৰাংগই ক'ব অপৰাজিতাই দি যোৱা চ্যালেঞ্জ আমি কেতিয়াও সাকসেস হ'বলৈ নিদিও এই অদিতিজনী তাইকাত প্ৰেমৰ ভূতে লম্ভিছে নিজৰ ঘৰৰ মানুহ বিশ্বাসত নলৈ শত্ৰু পক্ষত গৈ থিয় দিছে গৈ বুলি দাদাকক ক'ব এতিয়াবোৰ দাদাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অপৰাজিতাৰ মাকৰ লগত নিবেদিতাই কথা পাতি থাকিব আৰু ক'ব মোৰ যে চিন্তাহে হৈছে এওঁ যদি ইয়ালৈ অহাৰ কথা গম পায় তেতিয়া মোৰ কি হ'ব বুলি ক'ব আৰু সেইখিনি সময়তে গৌৰাংগই নিবেদিতাক ফোন কৰিব আৰু তুমি শ্যামক অদিতিৰ বিয়াৰ এড্ৰেছটো কিয় দিছা বুলি ক'ব আৰু আজিৰ পৰা তোমাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি ক'ব এতিয়াবোৰ নিবেদিতাই গৌৰাংগক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে শ্যামহতে আজি অপৰাজিতাক বিচাৰি ফুৰিব আৰু মেডিকেলত গৈ অদিতিক দেখা নাপায় শান্তনুহতে অদিতিৰ ফটোখন দেখাই অদিতিক বিচাৰি ফুৰিব আৰু অদিতিক বিচাৰি নাপায় অপৰাজিতা চিন্তাত পৰা দেখিবলৈ পাব আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।